হয়, মোৰ ঘৰ বোকাখাট চাবজুৰি। মই মানে ল'ৰাজনক লগ পাইছিলোঁ আপোনাৰ আগতে এই জুবিন যেতিয়া মৰিছিল তেতিয়া আপোনাৰ এটা গ্ৰুপ খুলিছিল জাষ্টিছ ফৰ জুবিন বুলি। সেই গ্ৰুপটোৰ পৰাই মই চিনাকি হোৱা এই ল'ৰাজন। তাৰপিছত সি এনেকৈ মোক কণ্টেক্ট কৰি তেতিয়া মোক আগতো মাতিছিলে তেনেকাই, গুৱাহাটীত জব এটা আছে আহিবা নেকি বুলি। তেতিয়া মই ক'লোঁ যাব নোৱাৰোঁ, মই অসুবিধা আছে, মই যাব নোৱাৰোঁ বুলি। সি হ'ব ঠিক আছে, তেতিয়া মই বেলেগ এজনক ভৰাওঁ বুলি ক'লে। তেতিয়াৰ পৰা সি মানে আগৰ পৰাই সি স্কেম কৰি থাকে চাগে, মই গম নাপাওঁ। কাৰণ এতিয়া আকৌ আমাক মাতিলে আপোনাৰ আজি জুনৰ 17 তাৰিখ নে কিমানত। এতিয়া আমি আহিলোঁ, আহি মেলি ইয়াত সি ৰুম চুম লৈ থৈছে, নাজানো আমি। সি আমাক ধুনীয়াকৈ ইয়াত বাসুদেৱ লজত ৰুম লৈ কিনে আমাক ৰাখিছে। তাৰপিছত সি ইয়াত মানে ৰুমত আপোনাৰ কৈছে সি আমাক হোটেলৰ মেনেজাৰক আমাৰ আহি আছে গাড়ী ড্ৰাইভৰ আৰু বাছ ড্ৰাইভৰ 6জন আহি আছে, সিহঁতক ভালকৈ ৰুমটো দি দিব, ভালকৈ থাকিব দিব এনে বুলি কৈছে। আৰু মানুহজন নিজৰ পৰিচয় দিছে, তাৰ মানে ছুপাৰ 4খন আছে, ছুপাৰকেইখনৰ নাম বোলে কি আছিলে মৃদুলা ট্ৰেভেলছ বোলে। তাৰপিছত মানুহজন এতিয়া কালি মোক মানে কণ্টেক্ট কৰাই পেলাই মানুহ মাতিব দিয়ে। তাৰপিছত মই মানুহ মাতি আনিছিলোঁ আমাৰ গাঁৱৰ পৰা আপোনাৰ মিনিমাম 18জনমান হ'ব। আৰু পাণবাৰী, বোকাখাট পাণবাৰী। তাৰপিছত কালি আপোনাৰ 6জন আহিছিলে, পৰহিদিনাখন আহি কালি আপোনাৰ 6জন 2টামান বজাত পাইছেহি। 2টামান বজাত পাই তেওঁলোক ৰখি আছে। ময়ো গ'লোঁ, গৈ মই মাতিলোঁ মানুহজনক। ল'ৰাজন ৰুমত আছিলে, শুই আছিলে। মই ফোন কৰিছোঁ, মেছেজ কৰিছোঁ, ৰিচিভ নাই কৰা হ'লে। তাৰপিছত আকৌ পিছত ফোন বেক কৰিছে। মই কৈছোঁ আকৌ ইয়াত মানুহখিনি ৰখি আছে, কামৰ কাৰণে আহিছে, কিবা কিবি ক আৰু কি ক'ব লাগে। তাৰপিছত সি কৈছে ৰ'বা মই গৈ আছোঁ বুলি। সেই তাৰপিছত কালি এনেকৈ কৈ মেলি ফাঁকি মাৰি আছে 2টামান বজালৈকে। আমি 8টামান বজাৰ পৰা ৰখি আছোঁ। তাৰপিছত সি মানে নাহিলে। সি চিমটো মানে আপোনাৰ এইটো সেই চাৰিআলিটো কি খনিগাঁও চাৰিআলি নেকি, তাত আপোনাৰ চিমটো তাত এটা পেলাই দিলে। তাত পেলাই লোকেশ্যন মই ইয়াক দিছিলোঁ। সেই তাত পেলাই কিনি মানুহটো পলাই গ'ল। পলাই পেলাই সি আকৌ পলালে মোৰ লগৰজন এতিয়া ৰুমত আছে, ৰুমত ফচি গ'ল। এতিয়া সি মানে এনেকুৱা এটা প্লেনিং কৰিলে, আমাকতো BCPLত চিকিউৰিটি কিবা দিম বুলি, পষ্ট দিম বুলি আনিলে। চিকিউৰিটি পষ্ট দিম বুলি আনি পেলাই সি আকৌ ইয়াত হোটেলত কৈছে কি হোটেলৰ মেনেজাৰক কৈছে আমাৰ এইটো বাছ ড্ৰাইভৰ, বাছৰ এণ্ডিমেন ড্ৰাইভৰ এনেকুৱা বুলি কৈ পেলাই আমাক ইয়াত সোমোৱাইছে। এই BCPL আপোনাৰ ইয়াত কোম্পানী আছে, এই লেপেটকাটা, ইয়াত দিম বুলি। তাৰপিছত আপোনাৰ চিকিউৰিটি আৰু আমাৰ সকলোৰ পৰা মানে চিকিউৰিটিৰ কাৰণে পইচা লৈছিলে তেওঁ 3000 4000কৈ, মানে ইনচাৰ্জৰ কাৰণে 4000, তাৰপিছত আৰু নৰ্মেলকৈ 3000কৈ, মানে চোলা পেণ্ট ড্ৰেছ চাইজ এইবোৰ কাৰণে লাগে বুলি কোৱাৰ কাৰণে ল'লে। তাৰপিছত কালি তেওঁ লজৰ পৰা এই মেনেজাৰক ক'লে মই কাপোৰটো ধুই আহোঁ বুলি কৈ লৈ পেলাই মানুহজন পলাই দিলে। তাৰপিছত মেনেজাৰক ক'লে মোৰ 2জন আছে নহয়, এই দুজনে আছে নহয় বোলে, সিহঁতে চব দি দিব, সিহঁতকে চাব বুলি কৈ পেলাই মানুহজন এতিয়া বাকী লগাই পেলাই গৈছে হোটেলটো, আৰু হোটেলটোৰ ওচৰত আৰু খানা পানা সেইটো হোটেল এখন আছে, সেই তাতো ধাৰ লগাই গৈছে মিনিমাম আপোনাৰ 30,000 মান টকা। আৰু আমাৰ পৰা মিনিমাম লৈছে আপোনাৰ 80-90 হাজাৰ, টোটেল মানে 1.5 লাখ মান হৈছে। আমি কৈছোঁ যে আমাক পইচাটো ঘূৰাই দিয়ক, আৰু হোটেলত যি আছে সেইবোৰ ঘূৰাই দিয়ক। কল্যাণ ভূঞা সোণোৱাল, ভূষণ সোণোৱাল, আপোনাৰ দীপ সোণোৱাল বুলি জানো মই। আপোনাৰ বোকাখাট কমাৰ গাঁৱত। হয়, একচুৱেলি ৰাতিপুৱা আজি মোৰ বন্ধু এজন প্ৰণৱ দলে বোকাখাটৰ, তেখেতে ফোন কৰিলে যে আমাৰ 18-19জন ল'ৰা তাত লজ এটাত ফচি আছে, তুমি গৈ খবৰ কৰাচোন বোলে, তাহাঁতক বোলে চাকৰি দিয়াৰ এটা প্ৰবঞ্চনা। তেখেতে যোনে লৈ আহিছে সেইজনো কমাৰ গাঁৱৰ, বোকাখাটৰে হয়, কমাৰ গাঁৱৰ হয়, কিবা কল্যাণ ভূষণ সোণোৱাল, এনেই ওৰফে দ্বীপ বুলি কয়। তো সিহঁতৰ পৰা মানে কি 19জনৰ পৰা BCPLত চাকৰি দিম বুলি কৈছে, আৰু তাহাঁতক চিকিউৰিটি চাকৰিৰ কাৰণে যিটো ড্ৰেছ লাগে সেইটোৰ কাৰণে তাহাঁতৰ পৰা 3000-4000 টকাকৈ লৈছে। তাৰপৰা ইয়াত হোটেলত 7 দিনমান থোৱাৰ পিছত সেইটো বিশ্বাস কৰিছে সিহঁতক, মানে তাৰ BCPLৰ এপইণ্টমেণ্ট লেটাৰৰ মানে DTP কৰি পিনে দেখাইছে যে এইকেইটাক আমি চাকৰি দিছোঁ, তোমালোককো আমি দিব পাৰোঁ। তো সিহঁতৰ পৰা পইচা লৈ 7 দিনমান থৈছে। 7 দিন কালি পলাই যোৱাৰ পিছত হোটেলত যিমান বিল হৈছে মালিকে 100 টকা কৈছে। হয়, দুখীয়া ঘৰৰ ল'ৰা হয়, চাকৰি কৰিম বুলি ঠগি মেলি তাহাঁতক লৈ আহিছে, সিহঁতি ক'ৰ পৰা পইচা দিব। গতিকে এইখিনি আহে আপোনাকো ইয়াত সোধ পোছ কৰাৰ কাৰণে জেৰা কৰিব। গতিকে এইজনক হয় তেতিয়া আপোনাৰ পইচাখিনিও আপুনি
থানাত আহি এটা ইণ্টিমেশ্যন দিছোঁ যে এই ফ্ৰডজনক ধৰিব লাগে আৰু প্ৰণৱ দলে তাত নিজৰ টীম লৈ তাত এই যোনটো ফ্ৰড ঘৰত গৈ তাহাঁতৰ মাক বাপেকে বয়সস্থ তাত গাঁৱৰ মানুহক সুধিছে সি এনেকুৱা প্ৰবচনা বহুত দিনৰ পৰা কৰি আহিছে আৰু সি মিনিষ্টাৰসকলৰ লগত ফটো মাৰি মাৰে আৰু দেখায় আৰু আপোনাৰ এড দিয়ে ফেচবুকত মই চাকৰি দিয়াৰ এড দিয়ে আৰু সেই এডত ফোন কৰিলে এই ল'ৰাবোৰ ফচে গতিকে এইটো চাইবাৰ ক্ৰাইমো হয় মানে আপোনাৰ কিছুমান বস্তু অলপ এটা মানে হেৰি থাকিব লাগে ফেচবুকত যাতে কিছুমান বস্তু আপোনাৰ তাত এনকুৱাৰী এটা হ'ব লাগে নহ'লে এনেকুৱা বহুত জেগাত মানে এনেকুৱা ধৰণৰ মানে ঠগ প্ৰবঞ্চনাত ফচিব লগা হৈছে আজি মই চিনাকি মানুহ বুলি ইহঁতক তাৰপৰা ৰিকভাৰী কৰি আনিলোঁ বেলেগ হোটেলৰ মালিকেতো নেৰে ন 30,000 40,000 টকা কেলৈ আহিব মালিকৰ ভুল নাই ন মানুহ যোনে যাব তাকে থাকিব দিব এটা বোলে কেছ দিছে নেকি আমি ইয়াত বোকাখাটত একচুৱেলি কেছটো দিছে তো ছাৰক আমি সুধিছিলোঁ ছাৰে ক'লে যে আপোনালোকে ইনফৰ্মেশ্যন এটা দিয়ক যে ইয়াত এনেকুৱা ধৰণৰ এটা হৈছে বুলি এতিয়া এই 19জন ল'ৰা যোৱা ব্যৱস্থাটো কিবা কৰা হৈছে নহ'লে ৰাতিপুৱা কেইজনমান গ'ল এতিয়া সিহঁতৰ দুজনৰ ব্যৱস্থাটো মই কৰি দিম